এতিয়ালৈকে প্ৰায় 16-17খন সভা কৰিছোঁ কালিৰ পৰা আজি। এইবিলাক চোতাল বৈঠক আৰু সকলোতে মই ৰাইজৰ উৎসাহ দেখা পাইছোঁ, উদ্যম দেখা পাইছোঁ যে সকলোৱে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক মানে বিজয়ী কৰোৱাৰ কাৰণে সংকল্প লৈছে। আপুনি নিজেই দেখা পাইছে যে ইয়াত ৰাইজৰ যি উৎসাহ, যি উদ্দীপনা, সেইখিনি আমাক উৎসাহিত কৰিছে আৰু আগন্তুক 9 এপ্ৰিলৰ নিৰ্বাচনত আমি প্ৰচণ্ড বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ম। প্ৰতিখন সভাতে ইভেন আজি এখন আমি মাইনৰিটি সভা কৰিছোঁ, তাতো 150-200 মানুহ গোট খাইছে আৰু খুব সুখী মই।